নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ মনোজ শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ মনোজৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা তেতিয়াৰ যেতিয়া মনোজে কলেজত পঢ়ি আছিলে আৰু জীৱনত প্ৰথমবাৰলৈ কলেজৰ সহপাঠীসকলৰ লগত তেওঁলোক পিকনিক খাবলৈ ওলালে। পিকনিকৰ স্থান হৈছে ভালুকপুং। গতিকে মনোজহঁতৰ মনত বিৰাট বেছি এক্সাইটমেণ্ট। গোটেই যা যোগাৰবোৰ মনোজহঁতে নিজেই কৰিছে। এখন ডাঙৰ গাড়ী ভাড়া কৰিছে আৰু ৰাতিয়েই তেওঁলোক ওলাব ভালুকপুঙৰ কাৰণে। পিছে ক'ৰ পৰা ওলালে, মানে ক'ৰ পৰা লিখিছে তেওঁ সেই বিষয়ে লিখা নাই, গতিকে ময়ো ক'ব নোৱাৰিম। মনোজহঁতে আৰু তেতিয়াৰ কথা শ্বেয়াৰ কৰিছে যেতিয়া মানুহৰ হাতত কেমেৰা থকা ইমান ডাঙৰ ডাঙৰ মোবাইল নাছিলে। গতিকে মনোজহঁতে ফটোৰ কাৰণে এটা কেমেৰা ভাড়া কৰিছে আৰু গোটেই বন্ধু বান্ধৱীসকল নিশা প্ৰায় 10:30 বজাত ভাত পানী খাই উঠি বাছত উঠিছে। গোটেই ৰাতিটো ফূৰ্তি ফাৰ্তা কৰি গান গাই তেওঁলোকে যাত্ৰা কৰিলে আৰু ৰাতিপুৱা প্ৰায় 8:30 বজাত তেওঁলোক গন্তব্যস্থান মানে ভালুকপুং পালেগৈ। ভালুকপুঙৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মনোজহঁতৰ মন বিৰাট বেছি আপ্লুত হ'ল। তেওঁলোক যেন উৰিহে ফুৰিছে, অলৈ গৈছে তলৈ গৈছে, ইটো শিলত জঁপিয়াইছে সিটো শিলত জঁপিয়াইছে আৰু যিমান পাৰে সিমান ফটো উঠিছে। পিছে ফটোবোৰ কেনেকুৱা হৈছে আজিৰ দৰে তেওঁলোকে চাব পৰা নাই, তথাপিতো হেঁপাহ পলুৱাই ফটো উঠিছে। তাৰপিছত ৰাতিপুৱাৰ মানে আহাৰ গ্ৰহণ কৰাৰ পিছত, ব্ৰেকফাষ্ট খোৱাৰ পিছত মনোজহঁতে প্লেন কৰিলে যে ডেকা কেইজন, মানে ছোৱালীকেইজনীক নিনিয়ে আৰু ল'ৰাকেইজন মিলি অলপ আগলৈ যাব আৰু আনএক্সপ্ল'ৰ্ড কিছুমান জেগা চাই আহিব, লগতে ফটো উঠিব। সেইবুলি মনোজ আৰু মনোজৰ আন 4জন বন্ধু অলপ আগলৈ ওলাই গ'ল, হাতত তেওঁলোকৰ কেমেৰাটো। গৈ আছে কিমান দূৰ তেওঁলোক আগবাঢ়ি গ'ল ধৰিব পৰা নাই। তাৰপিছত এটুকুৰ এনেকুৱা ঠাই দেখিছে যিটুকুৰ ঠাই যেন সপোন পুৰিহে। ইমানেই বেছি বোলে সুন্দৰ ধুনীয়া, একদম বগা বগা শিলবোৰ আৰু পানীত সূৰ্যৰ কিৰণ পৰি যি চিকমিকনি উঠিছে, সেই চিকমিকনিয়ে যেন মনোজহঁতৰ চকুত চাট মাৰি ধৰিছে। আৰু সেই শিল আৰু পানীৰ মাজত এচটা বিৰাটেই ডাঙৰ প্ৰকাণ্ড বগা শিল। তেনেকুৱা শিল হেনো মনোজে জীৱনত আৰু দেখা নাই। ইমান ধুনীয়া মনোমোহা শিল। মনোজহঁতে ডিচাইড কৰিলে যে সেই শিলটোৰ ওপৰত উঠি প্ৰথমতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব আৰু তাৰপিছত ফটো উঠি লগৰসকলক জ্বলাব। সেইবুলি বাকী 4জনে দৌৰ লোৱাৰ আগতে মনোজে দৌৰ ল'লে আৰু দৌৰ লৈ শিলটোৰ ওপৰত এটা ভৰি থৈছে। তাৰপিছত কি হ'ল মনোজে গম নাপায়। তেওঁ চিধাই সাৰ পাইছে, মানে পিকনিক স্পটৰ ওচৰতে তেওঁলোকে এখন মেট পাৰি থৈছিলে, য'ত ছোৱালীবোৰে বহি চব্জি পাচলি কাটি আছিলে, সেই মেটখনৰ ওপৰত। আৰু সকলোৱে মনোজক ঘেৰি ধৰিছে। তেতিয়া তেওঁ মানে অৱস্থা দেখি গম পাইছে, মানে বতৰ দেখি গম পাইছে যে সময় বহু পাৰ হ'ল, বেলি লহিয়াবৰ হৈছে। ইমান সময় মনোজ কিয় বেহুচ হৈ থাকিলে তেওঁ ধৰিব পৰা নাই। তেওঁ সাৰ পোৱাৰ লগে লগে লগৰকেইজনে মানে উৎকণ্ঠাত সুধিছে যে তই ঠিকে আছনে, তোৰ কিবা হৈছে নেকি, কি খাবি ক, গোটেই দিনটো তই এনেদৰে পৰি আছ, কি খাবি ক সুধি আছে। তেতিয়া মনোজৰ অলপ খং উঠিলে। সি কৈছে প্ৰথমে ক মোৰ এই অৱস্থা হ'ল কেনেকৈ, তাৰপিছত মই বাৰু ক'ম কি খাম কি নকৰোঁ। সেইবুলি মনোজ উঠি বহিছে আৰু তেতিয়া মনোজৰ বন্ধুকেইজনে গোটেই ঘটনাটো বিৱৰি কৈছে। মনোজে হেনো শিলটোৰ ওপৰত ভৰি দিয়াৰ লগে লগে যেন মানে গাত যেন কিবা বিজুলীহে বৈ গৈছে, কাৰেণ্টৰ যেন চখহে লাগিছে, তেনেকুৱাকৈ চটফটাবলৈ ল'লে। তাৰপিছত বেলেগ এটা ভাষাত কিবা কিবিবোৰ বকিবলৈ ল'লে আৰু চিধাই মানে ধাপকৈ শিলৰ ওপৰতে ঢলি পৰিলে। আৰু সেই দৃশ্য দেখাৰ পিছত মনোজৰ বাকী 4জন বন্ধু অলপ শিল পৰা কোপৰ দৰে একে ঠাইতে ৰৈ গ'ল। কি হ'ল তেওঁলোকে ধৰিব পৰা নাই। আৰু তেওঁলোকে নেক্সট মুভটো লোৱাৰ আগতেই ক'ৰবাৰ পৰা এগৰাকী মহিলা, মানে তেওঁলোকতকৈ ডাঙৰ আদিবাসী এগৰাকী মহিলা শিলৰ ইটো শিল সিটো শিল জঁপিয়াই আহি মনোজহঁতৰ ওচৰ পাইছেহি। ওচৰ পাই তেওঁ ভঙা ভঙা হিন্দীত সুধিছে যে এই শিলটোত সি ভৰি দিছিলে নেকি।
তেতিয়া লগৰ কিজনে কৈছে হয় সি প্ৰথমে যাব লৈছিলে তাৰ পিছত আমি যোৱাৰ কথা আছিলে তেতিয়া মহিলা গৰাকীয়ে মনোজক তাতেই থৈ ওচৰে পাজৰে কিবাবোৰ বিচাৰিবলৈ ল'লে আৰু খন্তেকতে তেওঁ কিবা কিবি মানে গছৰ শিপা শিল দুটামান বালি অকমান গোটাই আনি আকৌ মনোজৰ কপালত কিবা কিবি মন্ত্ৰ মাতিবলৈ ল'লে তেওঁৰ লগৰ কিজন বিৰাট মানে আচৰিত হৈছে যে কি হৈ আছে পিছে একো ক'বও পৰা নাই কাৰণ মহিলা গৰাকীৰ কাম কাজত তেওঁলোকে ধৰিব পাৰিছে যে মনোজক তেওঁ সহায় কৰিব বিচাৰিছে আৰু তাৰ পিছত লগৰ কিজনক আকৌ ভঙা ভঙা হিন্দীৰে ক'লে যে ভয় নাখাবি একো নহয় তাৰ কিন্তু বৰ ডাঙৰ বিপদৰ পৰা সি হাত সাৰিলে এই শিলটো আচলতে সাপ লগা শিল এটা বৰ বেয়া আত্মাই শিলটোত আছে গতিকে এই শিলটো যোনে চুৱে আৰু বিশেষকৈ কাৰোবাৰ যদি ভৰি লাগে সেই আত্মাটোৰ বিৰাট বেছি খং উঠে আৰু সি যোনে তাত ভৰি দিছে তাৰ অনিষ্ট কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে গতিকে মনোজৰ আজি দিন ভাল আছিলে যে সি কেৱল বেহুচ হৈ ইয়াত পৰি আছে তাৰ মৃত্যু ঘটা নাই তহঁতে এতিয়া তাক ইয়াৰ পৰা লৈ যা আৰু ভুলতো এই ঠাইলৈ আৰু নাহিবি সূৰ্যাস্তৰ পিছততো ইয়ালৈ অহাটো বিৰাটেই বেছি ভয়ানক সেই বুলি কৈ মহিলাগৰাকীয়ে আকৌ শিলে শিলে জঁপিয়াই মনোজৰ লগৰ কিজনৰ চকুৰ আগতে অদৃশ্য হৈ গ'ল এই কথা শুনাৰ পিছত মনোজ বহুত দেৰিলৈকে মনে মনে থাকিলে মনোজে কেনেদৰে ৰিয়েক্ট কৰিব নিজেই ধৰিব পৰা নাই আচলতে মনোজৰ হৈছিলে কি হয়তো গোটেই ৰাতি ভালদৰে নোখোৱাৰ কাৰণে তেওঁ মূৰ ঘূৰাই পৰি গৈছিলে আৰু বহুতে সুধিছে যে তোৰ মিৰ্গী বেমাৰ আছে নেকি বহুতে মানে মিৰ্গী বেমাৰ আছে বুলি জোতা চেণ্ডেল সুমুৱাইছিলে তেতিয়া মনোজে ডাঠি কৈছে যে ভগৱানৰ কৃপাত তেওঁ সেইবোৰ বেমাৰ একো নাই কিন্তু তাৰ পিছতো তেওঁৰ লগত কি হ'ল তেওঁৰ এটাই কথা মনত আছে শিলটোত ভৰি দিয়াৰ লগে লগে তেওঁৰ গাটো বিৰাট বেছি গৰম হৈ গৈছে আৰু কোনোবাই যেন মনোজৰ চৌপাশে মানে বিৰাট উৎকট এটা হাঁহি মাৰিছে মানে অসুৰবোৰে আমি যে চিৰিয়েলত দেখোঁ অসুৰে হহাৰ যিটো দৃশ্য তেনেকুৱা এটা দৃশ্য মনোজৰ আগত ভাহি পৰিছে আৰু তাৰ পিছত কি ঘটিলে মনোজে গম নাপায় এই ঘটনা ঘটা আজি বহু বছৰ হ'ল বোলে পিছে আজিও মনোজৰ মনত এটা প্ৰশ্ন থাকি গ'ল যে সেইদিনাখন তেওঁৰ লগত ভালুক পুঙত আচলতে হৈছিলে কি বৰ আচৰিত এটা ঘটনা ভৌতিক বুলি কম নে বেলেগ কিবা বুলি কম ধৰিব পৰা নাই কিন্তু পঢ়িলোঁ আৰু আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে বহুতে সুধি আছে কোন মাহৰ অভিজ্ঞতা পঢ়ি আছে বৰ্তমান মই নৱেম্বৰ 2024ৰ অভিজ্ঞতা পঢ়ি আছোঁ গতিকে আপুনি যদি শ্বেয়াৰ কৰি আছে আৰু ভাবি আছে যে ঝৰ্ণাবাই মোৰ অভিজ্ঞতাটো নপঢ়িলে তেনেকুৱা কথা একো নহয় মই চিৰিয়েলি পঢ়ি আহি আছোঁ আপোনাৰ অভিজ্ঞতাও পঢ়িম দুদিনমান অলপ ধৈৰ্য ধৰিব লাগিব আৰু মোৰ অৱস্থাটো দেখি নিশ্চয় গম পাইছে স্বাস্থ্যটো বৰ এটা ভাল নহয় এইকেইদিন এক্সটেনচিভ ট্ৰেভেল কৰাৰ কাৰণে মোৰ এই ছাইডটো মানে বিৰাট বেছি বিষ হৈছে থাকিব পৰা নাই মানে গাৰু ৰ'দত দি চালোঁ গৰম পানীৰ সেক লৈ চালোঁ বিভিন্ন ধৰণৰ অইনমেণ্ট লগাইছোঁ স্প্ৰে লগাইছোঁ একো ভাল পোৱা নাই গতিকে আপোনালোকে যদি জানে এনেকুৱা ডিঙি লক হৈ গ'লে বা ডিঙিত মানে দুখ পালে বিষালে কি কৰিব লাগে ঘৰুৱা ঔষধ কিবা যদি জানে জনাবচোন জনাবৰ কাৰণেও ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ অহা সপ্তাহত নতুন কিছু অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি